বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধুসকল নতুন বছৰৰ সময়ছোৱাত বন্ধুসকল 2024 চনৰ আৰম্ভণিতে তে বহুতো ডাঙৰ গ্ৰহ আপোনালোকৰ গতিবিধিৰ পৰিৱৰ্তন দেখা পোৱা যাব। গ্ৰহৰ গতিৰ পৰিৱৰ্তনৰ বাবে সকলো মানুহৰ জীৱনতো প্ৰভাৱ পৰিব। 2024 চনত কৰ্মদাতা শনিদেৱৰ আন্দোলনৰ পৰিৱৰ্তন ঘটিব। শনি গ্ৰহৰ পৰিৱৰ্তনে কি আপোনালোকৰ জীৱনৰ পৰিৱৰ্তন দেখিব পাব, সকলোখিনি তথ্য জানিব পাৰিব। যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। 2024 চনৰ কৰ্মদাতা শনিদেৱৰ আন্দোলনৰ পৰিৱৰ্তন ঘটিব বুলি কৈছে। প্ৰথমতে বৈদিক জ্যোতিষৰ মতে শনিক সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ বিশেষ গ্ৰহ বুলি গণ্য কৰা হয়। শনিদেৱ হৈছে আটাইতকৈ লেহেমে গতিশীল গ্ৰহ, যাৰ বাবে ই আটাইতকৈ বেছি সময়ৰ বাবে এটা ৰাশিত থাকে। শনি যিকোনো এটা ৰাশিত প্ৰায় 1.5-2 মাহ ধৰি থাকে বুলি বিশ্বাস কৰা হয়। যিকোনো এটা ৰাশিত দীৰ্ঘদিন থকাৰ বাবে ইহঁতৰ শুভ আৰু অশুভ প্ৰভাৱো দীৰ্ঘদিন ধৰি থাকে। শনিদেৱৰ বৰ্তমান নিজৰ ৰাশিৰ কুম্ভ ৰাশিত বহি আছে, যিটো 2024 চনতো একে ৰাশি থাকিব বুলি কৈছে। আৰু 2025 চনত শনিৰ ৰাশি পৰিৱৰ্তন ঘটিব। শনি গোটেই বছৰটো কুম্ভ ৰাশিত থাকিব, যদিও সময় ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটিব। 2024 চনৰ মাৰ্চ মাহত শনি গ্ৰহ উদয় হয় আৰু তাৰ পিছতে 2024 চনৰ জুন মাহত বন্ধুসকল ট্ৰেনজিট হ'ব বুলি কৈছে। আৰু 2024 চনৰ 29 জুনৰ পৰা 2024 চনৰ 15 নৱেম্বৰলৈকে শনিদেৱৰ এই অৱস্থান থাকিব। আৰু 2024 চনত শনিদেৱৰ নিজৰ কুম্ভ ৰাশিত উপস্থিত হৈ বন্ধুসকল এই সময়ছোৱাত আপোনালোকৰ ৰাশিৰ ভাগ্য উজ্জ্বল হৈ পৰে বুলি বিশ্বাস কৰা। আৰু এই ৰাশিৰ লোকসকলে বছৰটোৰ ভিতৰতে শুভ কামনা লাভ কৰিব পাৰে বুলি কৈছে। এই ৰাশিৰ অপৰিসীম ধন সম্পত্তিৰ সফলতা, সন্মান আৰু সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰে। 2024 চনত কোনটো ৰাশিৰ শনিদেৱৰ আটাইতকৈ বেছি দয়ালু হ'ব বা কি প্ৰভাৱ পৰিব, সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। 2024 চনত শনিৰ নিজৰ কুম্ভ ৰাশিত উপস্থিত আৰু ইয়াৰ বন্ধুসকল বৃষ ৰাশিৰ লোকসকলৰ বাবেও বন্ধুসকল অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব, কিয়নো 2024 চনত আপোনালোকৰ ৰাশিফলৰ কৰ্মৰ ঘৰত শনিদেৱৰ প্ৰভাৱ পৰিব। আৰু ইয়াৰ বাহিৰেও আপোনালোকৰ বৃষ ৰাশিৰ প্ৰভুৰ শুক্ৰ আৰু শনিৰ মাজত বন্ধুত্বৰ অনুভূতি আছে বুলি কৈছে। এই কাৰণে বৃষ ৰাশিৰ লোকসকলৰ বাবে 2024 বৰ্ষটো আপোনালোকৰ বাবে বহু সফলতাৰ বছৰ বুলি প্ৰমাণিত হ'ব। বিভিন্ন ক্ষেত্ৰত ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব, সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু গোটেই বছৰটোত আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত বা ব্যৱসায়ত অবিৰত অগ্ৰগতি লাভ কৰিব। ভাল এটা সুযোগ সুবিধা বা অপৰচুনিটি আপোনালোকে লাভ কৰিব বুলি বিশ্বাস কৰা হৈছে। আৰু নিয়োজিত লোকৰ দৰমহাৰ বৃদ্ধি আৰু পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বছৰটোৰ ভিতৰত আপোনালোকৰ বস্তুগত আৰাম বৃদ্ধি পাব, খৰচ পাতি আপোনালোকৰ বৃদ্ধি পাব, কিন্তু আপোনালোকৰ যি ধৰণৰ ইচ্ছা, যি ধৰণৰ মনৰ এটা আপোনালোকৰ এটা এইমছ আছিল, উইচ আছিল, সেইখিনি আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে। এই বছৰটোৰ বাবে বৃষ ৰাশিৰ জাতক শুভ হ'বলৈ গৈ আছে, কিন্তু কিছুমান ক্ষেত্ৰলৈ আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব আৰু কোনখিনি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব সেইখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিন্তু এই বছৰটোত খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব। আপোনালোকে যিকোনো কাম কৰোঁতে অতি সাৱধানে আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। আৰু সেয়ে কৈছে যে আপোনালোকৰ গোটেই বছৰটোত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অবিৰত অগ্ৰগতি লাভ কৰিব। আৰু অগ্ৰগতি যেতিয়া লাভ কৰিব তাৰ আগতে যিখিনি আপোনালোকৰ আগতীয়াকৈ প্লেনিং বা যিখিনি পৰিকল্পনা কৰিব লাগে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই বছৰটো দেখিবলৈ সক্ষম হ'ব। বিভিন্ন ক্ষেত্ৰত আপোনালোকে ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত ভাল এটা মুনাফা বা ব্যৱসায়িক ক্ষেত্ৰত অগ্ৰগতি আপোনালোকে দেখিব পাব। আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো যদি আপোনালোকে ডাঙৰ কৰি বা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে যদি আৰু বেছি আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছিল সেইখিনি ক্ষেত্ৰতো এটা ভাল ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে খৰচ পাতি নিয়ন্ত্ৰণ কৰক বুলি কৈছে। খং ৰাগবোৰ পৰিহাৰ কৰি নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা সুন্দৰ প্ৰতিফলন এই বছৰটোত দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এবাৰ হৈছে দ্বিতীয় যিটো ৰাশি, সেই ৰাশিটো হৈছে মকৰ ৰাশি। তো মকৰ ৰাশিৰ লোকেও 2024 চনত শুভকামনা লাভ কৰিব। 2024 বৰ্ষত শনিদেৱৰ বন্ধুসকল আপোনালোকৰ ট্ৰেনজিটৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ আপোনালোকৰ কম নহ'ব বুলি কৈছে। অৰ্থাৎ শনিদেৱৰ আশীৰ্বাদত আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। আগন্তুক বছৰত হঠাৎ আৰ্থিক লাভ পাব পাৰে বুলি কৈছে। অৰ্থাৎ এই বছৰটোত আপোনালোকে এই 2024 বৰ্ষটোত আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। আপোনালোকৰ টকা পইচাৰ যিখিনি ইনকাম চইচ ৰাস্তা মুকলি হ'ব বুলি কৈছে। বিভিন্ন পথৰ পৰা আপোনালোকে অৰ্থাৎ যি ধৰণৰ কাম আপোনালোকে পৰিকল্পনা কৰি আছে, যি ধৰণৰ কাম কৰাৰ আপোনালোকৰ বহু দিনৰ পৰা এটা ইচ্ছা আছিল, কিছুমান নতুনকৈ ব্যৱসায় কৰা হওক
ষ্টাৰ্ট কৰা হওক সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু তাৰ বাবে আপোনালোকৰ আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি কৈছে নতুনকৈ কৰা পৰিকল্পনা অৰ্থাৎ নতুনকৈ কৰা পৰিকল্পনাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে কিছুমান যদি প্লেনিং আছিল পৰিকল্পনা আছিল সেই পৰিকল্পনাখিনি আপোনালোকৰ বাস্তৱায়িত হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হ'ব সেই পৰিকল্পনাখিনি আপোনালোকৰ বাস্তৱত ৰূপ দিবলৈ সফল হ'ব বুলি কৈছে গতিকে এই বছৰটোত নতুনকৈ যদি কিছুমান পৰিকল্পনা কৰি আছে বহুদিনৰ পৰা সেই কামখিনিৰ ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে যদি ব্যৱসায় কৰে যিসকলে ব্যৱসায় আদি কৰে তেওঁলোকৰ বাবে এই আগন্তুক বছৰটো অৰ্থাৎ এই বছৰটোৱে হ'ব বহুত কৃতিত্ব কঢ়িয়াই আনিব বুলি কৈছে অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ধন সম্পত্তিৰ বৃদ্ধি কৰিব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ পৰা ভাল সমৰ্থন পাব সহযোগিতা লাভ কৰিব আপোনালোকে যি ধৰণৰ কাম কৰিব সেই কামখিনিৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সহায়ো কৰিব বুলি কৈছে সমৰ্থন কৰিব আপোনাৰ আৰ্থিক অৱস্থাৰ এই বছৰটোত ভাল হ'ব কিন্তু আপোনালোকে নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব কথা বতৰা কোৱাৰ ক্ষেত্ৰতে হওক খৰচ পাতি কৰাৰ ক্ষেত্ৰতে হওক গতিকে ধ্যান ৰাখক বুলি কৈছে সেভিংৰ ওপৰত এই বছৰটো কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিব লাগিব ধন টকা পইচা আপোনালোকৰ হাতলৈ আহিব যদি আপোনালোকে সেইখিনি সেভিংৰ কাৰণে বা আপোনালোকে জমা কৰাৰ যদি এটা পথ নাৰাখে সেইখিনি ক্ষেত্ৰত সমস্যা হ'ব পাৰে নহলে আপোনালোকৰ এই বছৰটো শেষৰ ফাললৈ আপোনালোকৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে সেভিংৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আৰু সকলো ধৰণৰ সুখ আপোনালোকে এই লাভ কৰাটো আপোনালোকৰ এই বছৰটো সম্ভৱ দেখা পোৱা গৈছে আৰু কিন্তু আপোনালোকে সংৰাগবোৰ পৰিহাৰ কৰি নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন এই বছৰটো দেখিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে এই বছৰটো মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'বলৈ গৈ আছে যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব এবাৰ আহিছোঁ 3 নম্বৰ যি ৰাশি সেই ৰাশিটো হৈছে কুম্ভ ৰাশি 2024 চনত শনিদেৱ গোটেই বছৰটো আপোনালোকৰ ৰাশি থাকিব গতিকে 2024 চনৰ জুন মাহত শনিৰ বন্ধুসকল ট্ৰেনজিট আপোনালোকৰ গতি কৰি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আৰু এই সময়ছোৱাত শনিদেৱৰ পৰা বা শনি গ্ৰহৰ প্ৰভাৱৰ ভাল প্ৰভাৱৰ বাবে আপোনালোকৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব শনি গ্ৰহৰ ভাল সহযোগিতা লাভ কৰাৰ লগে লগে বছৰটোৰ ভিতৰতে আপোনালোকৰ ভাগ্যই লগ দিব বুলি কৈছে বিভিন্ন কাম যদি আপোনালোকৰ ৰৈ আছিল আধৰুৱা হৈছিল বহু দিনৰ পৰা কৰিম বুলি মনতে ভাবি আছিল কৰিব পৰা নাছিল কিছুমান অসুবিধাৰ বাবে গতিকে সেই ধৰণৰ কামখিনি আপোনালোকে এটা ভাল এটা পথত লৈ যাবলৈ সক্ষম হ'ব বুলি কৈছে কিন্তু আপোনালোকে খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মনত চলি থকা প্লেনিংবোৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব কিবা এটা কাম কৰিম বুলি ভাবি আছে বিজনেছে হওক বা কিবা এটা নতুন কাম আপোনালোকৰ মনত এটা পৰিকল্পনা আছিল প্লেনিং কৰি ৰাখিছিল আপোনালোকে সেই পৰিকল্পনাসমূহ সকলো ব্যক্তিৰ আগতে আপোনালোকে শ্বেয়াৰ কৰাটো বন্ধ কৰিব লাগিব বুলি কৈছে গতিকে আপোনালোকৰ মনৰ পৰিকল্পনাখিনি সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব নহলে সেই কামখিনি আধৰুৱা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বন্ধুসকল গোটেই বছৰটো আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব বুলি কৈছে এই বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস বাঢ়িব কামখিনি কৰাৰ বাবে নতুন এটা যিখিনি প্লেনিং কৰিছে সেই কামখিনি কৰিবৰ বাবে আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব সেলফ কনফিডেন্স আপোনালোকৰ বাঢ়িব এই বছৰটো সুন্দৰভাৱে পাৰ হ'ব বুলি কৈছে যেতিয়া আপোনালোকৰ আত্মবিশ্বাস মনত কৰাৰ এটা যি আপোনালোকৰ এইম যেটো আপোনালোকৰ লক্ষ্য আছিল সেই লক্ষ্যখিনি বা এইমখিনি আপোনালোকৰ পূৰণ হ'ব বুলি কৈছে আৰু আত্মবিশ্বাসে আপোনালোকৰ বিভিন্ন সফলতা কঢ়িয়াই আনিব বুলি কৈছে গতিকে এই বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ হ'বলৈ গৈছে নতুন মানুহ আৰু প্ৰভাৱশালী লোকৰ সৈতে মত বিনিময় হ'ব বুলি কৈছে নতুন মানুহক চিনাকি হ'ব তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব শিকিব পাৰিব কেনেকৈ জীৱনত আগবাঢ়ি যাব কেনেকৈ কেৰিয়াৰ গঠন কৰিব কেনেকৈ সফলতা অৰ্জন কৰিব কেনেকৈ আপোনালোকৰ ঘৰখনৰ সমস্যাবোৰ সমাধান কৰি আগবাঢ়িব সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম বুলি কৈছে নিয়োজিত লোকে লাভ কৰিব প্ৰগতি আৰু সুযোগ বন্ধুসকল নিয়োজিত লোকসকলৰ বাবে এই সময়খিনি আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে প্ৰগতি আৰু সুখ আৰু সমৃদ্ধিৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে এই বছৰটোৰ অংশীদাৰিত্বৰে আপোনালোকে ব্যৱসায় কৰিলে ভাল হ'ব পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰাৰ এটা পৰিকল্পনা আছিল বহু দিনৰ পৰা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আণ্ডাৰষ্টেণ্ডিং থাকিব বুজাবুজি থাকিব ইজনে সিজনৰ অনুভৱক বুজি আপোনালোক ব্যৱসায় ক্ষেত্ৰত এটা ভাল সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে ধন সম্পত্তি আৰু বেংকৰ পেনচন ক্ৰমান্বয় বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই বছৰটোৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ হ'বলৈ গৈছে কিন্তু আপোনালোকে কিছুমান সিদ্ধান্ত লওঁতে কিন্তু এই বছৰটোত কিছু ভাবি চিন্তি ল'ব লাগিব বুলি কৈছে
বৈবাহিক জীৱনতো শুভ দেখাব গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে মাজে মাজে সৰু সুৰা কথাবাৰ্তাক লৈ আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম জীৱনত কিন্তু আপোনালোকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইজনে সিজনৰ অনুভৱক ইজনে সিজনৰ মনৰ কথাবোৰ বুজি নোপোৱাৰ ফলত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখক টকা পইচাৰ কথাবাৰ্তাক লৈ কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব কিছুমান ব্যক্তি আপোনালোকৰ মাজত কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত দুইজনে ঠিক হৈ থাকিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব বুলি কৈছে গতিকে আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ মাজেৰে আপোনালোকৰ সম্বন্ধবোৰ ৰিলেশ্যনবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধু-বান্ধৱীসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এই বছৰটো সুন্দৰভাৱে পাৰ হওক মনত কনফিডেন্স ৰাখিব আত্মবিশ্বাসৰ কিছু প্ৰয়োজন আছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এবাৰ হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ 2024 চনৰ শনিদেৱৰ প্ৰভাৱৰ বাবে আপোনালোকৰ ভাল বুলি কিছুমান ক্ষেত্ৰত প্ৰমাণিত হ'ব কামত বা কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব বুলি কৈছে আৰু প্ৰগতিৰ নতুন বাট আপোনালোকৰ মুকলি হ'ব এই সময়ছোৱাত নতুন অপৰচুনিটি সুযোগ সুবিধা আহিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব বুলি কৈছে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নোহোৱা কামসমূহ বিশেষকৈ আপোনালোকৰ আধৰুৱা কামখিনি বহু দিনৰ পৰা ৰৈছে সেই কামখিনি কৰিব পৰা নাছিল কিছুমান অসুবিধাৰ বাবে গতিকে সেই ধৰণৰ কামখিনিৰ ক্ষেত্ৰতো আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে সেই কৈছে যে দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নোহোৱা কামবোৰ 2024 চনত নিশ্চিতভাৱে আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে আপুনি হঠাতে আৰ্থিক লাভৰ সুযোগো পাব পাৰে বুলি কৈছে যিটো লাভ কৰাত আপুনি নিশ্চিতভাৱে সফল হ'ব বুলি কৈছে আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে কনফিডেন্স বাঢ়িব গোটেই বছৰটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ভাগ্যৰ ভাল ফল পাব বুলি কৈছে যিখিনি কাম আপোনালোকে কৰিব সেই কামখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ভাল এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে সেই কৈছে যে এই বছৰটোত আপোনালোকৰ কঠোৰ পৰিশ্ৰম যিখিনি হাৰ্ড ৱৰ্কিং কৰিব যিখিনি কষ্ট কৰিব তাৰ পৰিশ্ৰমৰ যি আৰু ভাল ৰিজাল্ট বা ভাল এটা ফলাফল আপোনালোকে পাব বুলি কৈছে সুন্দৰ প্ৰতিফলন আপোনালোকে এই বছৰটো দেখিবলৈ সক্ষম হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালত সুখ আৰু ভাল বৈবাহিক জীৱন যাপন কৰিব পাৰিব মনত সাহস থাকিব আধৰুৱা কামখিনি এই বছৰটোত আপোনালোকৰ সম্পূৰ্ণ হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ আত্মীয় বগলৈ পৰিয়াল বগলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু সদায় আপোনালোকৰ মনত আত্মবিশ্বাস ৰাখিব সেলফ কনফিডেন্সৰ কিছু প্ৰয়োজন আছে আত্মবিশ্বাসৰে আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এই বছৰটো সুন্দৰভাৱে পাৰ হ'ব অনুগ্ৰহ কৰি বন্ধুসকল কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব